জয় গুৰু শংকৰ আপোনালোক সকলোলৈ হৃদয়ৰ নিভৃত কোণৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। অসম আৰু অসমীয়া জাতিৰ সকলো স্বাৰ্থ ৰক্ষাৰ্থে অসমীয়া প্ৰতিগৰাকী ব্যক্তি বা অসমবাসী সকলো মানুহে একত্ৰিতভাৱে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ আদৰ্শ নিজৰ জীৱনত নিজে অনুসৰণ কৰি লগতে দহকো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান যিবোৰ উপদেশ, এই উপদেশসমূহ আমি পালন কৰি জগতৰ কল্যাণৰ কাৰণে মহাপুৰুষ গুৰুজনাই যি কৈছিলে, অবা নৰলোক হৰি ভজিওক ধৰা ইটো উপদেশ, এৰা আল জাল জীৱা কটুকাল জৰা ভৈলা পৰৱেশ। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গোটেই বিশ্ববাসীক কৈছিল, অবা নৰলোক হৰি ভজিওক ধৰা ইটো উপদেশ। গতিকে ভগৱান শ্ৰীকৃষ্ণৰ যি ঐকান্তিক ভকতি, এই ঐকান্তিক ভকতিত আমরা সকলোৱে মিলি আগবাঢ়ি যাব লাগে আৰু গুৰুজনাৰ আদৰ্শসমূহ নিজৰ জীৱনত পালন কৰাৰ লগতে দহৰ জীৱনতো যাতে এই আদৰ্শ আমি সম্প্ৰেষণ কৰিব পাৰোঁ বা বিলাই দিব পাৰোঁ, তাৰ কাৰণে আমালোকে সকলোৱে চেষ্টা কৰাটো আমাৰ পৰম কৰ্তব্য। জয় গুৰু শংকৰ।